ঘটনাটো ভাবিলে আচৰিত লাগে। মানুহে নিজে প্ৰতিষ্ঠিত হ'বলৈ নিজৰ বন্ধুকেই হত্যা কৰিছে। কি মানসিকতা! আমাৰো ভুল আছিল। এই মানুহবোৰক আমি ইমান দিনে কেনেকৈ চিনি নোপোৱাকৈ আছিলোঁ? মানুহবোৰে নিজৰ মানুহবোৰৰ লগত কেনেকৈ ইমান বিশ্বাসঘাতকতা কৰিব পাৰে? মই যে নিজকে বিশ্বাস কৰিব পৰা নাই। টকা পইচাৰ কাৰণে মানুহ ইমান তললৈ নামিব নালাগে। টকা পইচা সা সম্পত্তিৰ কাৰণে মানুহে নিজৰ ঘৰখনকো ধ্বংস কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। মই মোৰ স্বামীৰ মৃত্যুৰ শ্ৰাদ্ধ পাতিম। তহঁতকো কোনোবাই সুধিলে কৈ দিবি, তহঁতৰ জেঠু মৰিল। জেঠাই, এতিয়া এনেকৈ কটা কটা কৰি নাথাকিবচোন। নকৰোঁ। এই মানুহজনৰ প্ৰতি থকা শেষ শ্ৰদ্ধা ভক্তি কণো আজিৰ পৰা মই ত্যাগ কৰিলোঁ। এতিয়াৰ পৰা আৰু মই কেতিয়াও তেওঁক মনত পেলাবলৈ চেষ্টা নকৰোঁ। আচলতে ভুলটো মোৰেই। মোৰ ভুলৰ কাৰণে আজি গোটেই ঘৰখনেই শাস্তি পাবলগীয়া হৈছে। জেঠাই, এৰা। দেউতাই মোক এই মানুহজনৰ লগত বিয়া হ'বলৈ পাৰে পাৰে মানা কৰিছিল। মই কিন্তু দেউতাৰ কোনো কথাই নুশুনিলোঁ। মই কেৱল তেওঁকেই বিশ্বাস কৰিলোঁ। প্ৰথমতে মানুহজন অসামাজিক আছিল যদিও মই ভাবিছিলোঁ মোক বিয়া কৰাৰ পাছত তেওঁ চাগে লাহে লাহে সলনি হ'ব। কিন্তু আজি দেউতাৰ কথাই সত্য বুলি পুনৰ প্ৰমাণিত হ'ল। মই তেওঁক মোৰ জীৱনত স্থান নিদিয়া হ'লে তেওঁ আমাৰ ঘৰখনত সোমাই ইমান ডাঙৰ এটা অপকাৰ কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন। এই মানুহজনে শাস্তি পাবই লাগিব। মই আৰু সহ্য নকৰোঁ। যিমান হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যাব লাগে মই যাম বাবা। মুঠতে তেওঁ শাস্তি পাবই লাগিব। মোৰ ভাইটোৱে ন্যায় পাবই লাগিব। হ'ব দে জেঠাই, শান্ত হ। তোৰ ভুল নাছিল। কপালত যি লিখা আছিল হ'ল। নাকান্দিবি জেঠাই। বৰা, এই ফাইলকেইখন লৈ লওক। হয় ছাৰ। আপোনালোকক জনাবলৈ পাই বেয়াই লাগিছে যে মিষ্টাৰ সত্য দুৱৰাৰ সকলো প্ৰপাৰ্টি চিল কৰা হ'ব। ইতিমধ্যে অফিচত তলা লগোৱা হৈছেই। গম পাইছোঁ। সেই ঘৰটো তেওঁৰ নামতে আছে। কেনেবাকৈ যদি এই ঘৰটো চিল কৰা হয় তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। মোৰ দেউতাই মোক দি থৈ যোৱা এটা ফ্লেট আছে। আমি দুয়োজনী তালৈকে শ্বিফ্ট হ'ম। এনেও এই ঘৰটোত থকাৰ অকণো ইচ্ছা নাই। এতিয়া আৰু তেওঁৰ অনুগ্ৰহত আমি থাকিব নোখোজোঁ। মোৰ ছোৱালীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তাই কেতিয়াও দেউতাকৰ এই পাপৰ সম্পত্তিৰ লোভ নকৰে। দেউতাৰ সা সম্পত্তি মোক একোৱেই নালাগে। এদিন যি কৰিম নিজেই কৰিম। আপোনালোকৰ এনে সাহস দেখি মোৰ বৰ ভাল লাগিছে। আচলতে সততাত থাকিলে সকলো ভালেই থাকে। এনিৱে, মই শ্ৰুতিক এটা কথা ক'বলগীয়া আছে। চোৱা, জীৱনত
বহুত দেখিলোঁ, বহুত শুনিলোঁ, বহুত অভিজ্ঞতা হ'ল, তাৰ পৰা কৈছোঁ। তুমি জীৱনত যিটো ভুল কৰিবলৈ গৈ আছিলা সেইটো কেতিয়াও নকৰিবা। তোমাৰ মা বৰ সৎ মানুহ, তেখেতৰ সততাত আস্থা ৰাখিবা আৰু কেতিয়াবা ত্যাগ কৰিবলৈ শিকিবা। ত্যাগে মানুহক মহান কৰে। নিজৰ ভণ্টিৰ দৰে ভাবি ক'লোঁ, বেয়া নাপাবা। হয়, তোমাৰ অনাগত দিনবোৰ সুখেৰে যাওক। আহোঁ। আজি মই এই সকলো সা সম্পত্তি লিখি দিব পৰা অৱস্থাত আছোঁ। আপোনালোকে কাগজ পত্ৰবোৰ ৰেডি কৰক, মই চহী কৰি দিম। অৰুন্ধতী, আৰু এটা কথা কওঁ, ইয়াৰ পাছত মই চিৰদিনৰ বাবে ভোগজানলৈ যামগৈ। আপুনি যদি ইচ্ছা কৰে তেনেহ'লে আপুনিও মোৰ লগতে যাব পাৰিব। মানুহে বাৰু আমাক ইনচাল্ট নকৰিবনে? কৰিব, কিন্তু মানুহবোৰৰ মুখবোৰ বন্ধ কৰিবলৈ তুমি হাজাৰটা ভাল কাম কৰিব লাগিব। তেতিয়া এদিন মানুহে ক'ব দেউতাক আছিল তেনেকুৱা, আৰু তেওঁৰেই ছোৱালীয়ে কি কৰিছে চোৱা। চোৱা ময়ূৰী, তুমি এইবোৰ ইমান অশান্তি লৈ ইয়াত থাকিব নালাগে। তুমি ভোগজানলৈ ঘূৰি যোৱাৰ কথা কৈছিলা নহয়, ব'লা আমি যিমান পাৰোঁ সোনকালে ভোগজানলৈ যাওঁগৈ। আৰু কিবা কামত যদি ইয়ালৈ কোনোবা আহিব লাগে মই আহিম। কোৰ্টে কিবা এটা ৰায় নিদিয়ালৈকে এই কেছটো শেষ হৈছে বুলি ধৰিব নোৱাৰা। আৰু এটা কথা, ভোগজানলৈ যোৱাৰ পাছত আমাৰ বিয়াৰ বাবে দিন এটা চাব লাগিব নহয়। বিয়া? হাজাৰ মন্দিৰত বিয়া পাতা। গাঁৱৰ ৰাইজক ভোজ ভাত এসাঁজ নোখোৱালে হ'ব। ৰাইজৰ আশীৰ্বাদ নল'লে তেওঁলোকে আমাক আদৰি নল'ব নহয়। সকলো কাম নিয়ম নীতিৰ মাজেৰে কৰিব লাগিব। তেনেহ'লে ভাল দিন বাৰ এটা চাওঁ, নে কি কোৱা? তুমি যি ভাল দেখা। যিহেতু আপোনালোক সকলো ইয়াতেই আছে, আপোনালোক সকলোৰে আগত মই এটা কথা কওঁ। এই ঘটনাবোৰ উলিওৱাৰ আগত মই এখেতৰ ওচৰত এটা চৰ্ত ৰাখিছিলোঁ। সেই সকলোবোৰ মাটি সম্পত্তি মই আপোনাৰ নামত লিখি দিম। হ'ব অৰুন্ধতী, তুমি মোক ফাঁকি কথা ক'ব নালাগে। তোমাক মই ভালকৈ চিনি পাওঁ। মই আপোনাক কথা দিছোঁ, সেই সকলোবোৰ মই আপোনাক লিখি দিম, আৰু তাৰ বিনিময়ত আপুনি মোক জীৱনত নাৰাখিলেও হ'ব। আপুনি আগতে কোৱাৰ দৰে মোক জীৱনটো চলিবলৈ একো সহায় নকৰিলেও হ'ব। আৰু আপুনি মোক এৰি থৈ গ'লেও মই কোনোদিন আইনৰ ওচৰ নাচাপোঁ। তুমি বিনা স্বাৰ্থত এইবোৰ মোৰ নামত কিয় লিখি দিবা? মোৰ কোনো স্বাৰ্থ নাই, মোৰ মাত্ৰ এটা চৰ্তহে আছে। যিমান সোনকালে আপুনি সেই চৰ্ত পূৰণ কৰিব পাৰিব, সিমান সোনকালে মই আপোনাক সকলোবোৰ মাটি সম্পত্তি লিখি দিম। আনকি এই সকলোবোৰৰ পাছত আপুনি জেঠাইৰ দায়িত্বও ল'ব নালাগে। মই সেই সকলোবোৰ চাম। তোমাৰ চৰ্তটো কি? সেই চৰ্তটো জানিবলৈকে আপুনি মোৰ সৈতে বাৰ ঘৰলৈ যাব লাগিব। চিন্তা নকৰিব, মোৰ সৈতে এইখিনি সহযোগ কৰিলে আপুনি এই লাভত থাকিব। আজি মই এই সকলো সা সম্পত্তি লিখি দিব পৰা অৱস্থাত আছোঁ। আপোনালোকে কাগজ পত্ৰবোৰ ৰেডি কৰক, মই চহী কৰি দিম। অৰুন্ধতী, আৰু এটা কথা কওঁ, ইয়াৰ পাছত মই চিৰদিনৰ বাবে ভোগজানলৈ যামগৈ। আপুনি যদি ইচ্ছা কৰে তেনেহ'লে আপুনিও মোৰ লগতে যাব পাৰিব।
জেঠাই, ইমান দিনে আপোনাক জেঠুৱে যিমানখিনি কষ্ট দিলে, এখেতৰ পৰা আপুনি যিমানখিনি দুখ পালে, মোৰ বিশ্বাস আছে জেঠাই, আপুনি যদি মোৰ লগত ভোগজানলৈ যায়, তেনেহ'লে সেই দুখ কষ্ট আপুনি আৰু কেতিয়াও নাপায়। আপুনি মোৰ মাতৃৰ দৰে জেঠাই। গতিকে মই ভাবোঁ, আমি দুয়ো যিহেতু অকলশৰীয়া, গতিকে দুয়ো একেলগে জীৱনটো সুখে দুখে পাৰ কৰি দিম। যাবনে? আপোনালোক যদি যায়, ময়ো আপোনালোকৰ লগতেই যাম। মই ইয়াত অকলে অকলে কি কৰি থাকিম? জেঠাই, আপুনি মোক এতিয়া আপোনাৰ সিদ্ধান্ত জনাব নালাগে। সময় লওক, মোক জনাব। মাজনী, কি ভাবি আছা? একো নোকোৱা হলা যে? ভাবিছোঁ মই বাৰু জীৱনটো এতিয়াৰ পৰা আৰু নতুনকৈ আৰম্ভ কৰিব পাৰিমনে মা? তোমাৰ সাহসতেই মই জীয়াই আছো। তুমি নোৱাৰিলে মই কেনেকৈ পাৰিম? মানুহে বাৰু আমাক ইনচাল্ট নকৰিবনে? কৰিব, কিন্তু মানুহবোৰৰ মুখবোৰ বন্ধ কৰিবলৈ তুমি হাজাৰটা ভাল কাম কৰিব লাগিব। তেতিয়া এদিন মানুহে ক'ব, দেউতাক আছিল তেনেকুৱা, আৰু তেওঁৰেই ছোৱালীয়ে কি কৰিছে চোৱা। আচলতে আমি মানুহক দেখুৱাবলৈ বা বা পাবলৈ ভাল কাম কৰিব নালাগে। কেৱল নিজৰ কাৰণে ভাল কাম কৰিব লাগে। ভাল কামৰ দ্বাৰা আত্মসন্তুষ্টি লাভ কৰিব পৰা যায়। ভাল কামত মানুহে আশীৰ্বাদো দিয়ে। কোৱা মা, মই বাৰু নিজৰ জীৱনটো কেনেদৰে আৰম্ভ কৰিম? প্ৰতিটো পুৱাই জীৱনৰ আশা আৰু সপোন লৈ আহে। তুমি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব খুজিছা, তেতিয়াহ'লে প্ৰথম কামটোৱে হৈছে তোমাৰ জটিল কাম। মা, অৰুন্ধতীয়ে বৰ্ণভ আৰু জেঠাইৰ আগত চকুৰে যে দেখে সেইটো ক'লেনে? এতিয়ালৈকে কোৱা নাই। ক'ব লাগিছিল। সদায় আৰু তাই এনেকৈ অন্ধৰ অভিনয় কৰি থাকিবনে? তাইতো কম বুলিয়ে কৈছে, কিন্তু কিবা বিশেষ কথা এটাৰ কাৰণেহে তাই কথাখিনি কোৱা হোৱা নাই। কি বিশেষ কথা? তাৰমানে তুমি চৰ্তমতে মোৰ কামখিনি সম্পূৰ্ণ হ'ল। এতিয়া মই যাব পাৰোঁ। কিন্তু মইনো এতিয়া ইয়াত থাকি কি কৰিম? মোৰতো ইয়াত এতিয়া একো কাম নাই। তুমি কেনেকৈ গম পালা? এইমাত্ৰ ভণ্টিয়ে ফোন কৰি জেঠাইৰ কথাখিনি কৈছে। জেঠাইয়ে ঠিক সিদ্ধান্তই লৈছে। এইবোৰ মানুহৰ লগত এনেকুৱাই কৰিব লাগে। সেইটো হয়, গোটেই জীৱনটো জেঠাই বিধৱা সাজটো পিন্ধি থাকিব, সেইটো ভাবিহে বেয়া লাগিছে। বিধৱাৰ সাজটোৱে তেওঁক আনৰ চকুত একো বেয়া নকৰে, বৰঞ্চ তেওঁৰ সততাখিনিক সকলোৰে সন্মুখত বেছিহে উজ্জ্বল কৰি তুলিব। তুমি চাগে ঠিকেই কৈছা। আৰু অৰুন্ধতীয়ে বৰ্ণভ আৰু জেঠাইৰ আগত চকুৰে যে দেখে সেইটো ক'লেনে? এতিয়ালৈকে কোৱা নাই। ক'ব লাগিছিল। সদায় আৰু তাই এনেকৈ অন্ধৰ অভিনয় কৰি থাকিবনে? তাইতো কম বুলিয়ে কৈছে, কিন্তু কিবা বিশেষ কথা এটাৰ কাৰণেহে তাই কথাখিনি কোৱা হোৱা নাই। কি বিশেষ কথা? ইমানৰ পাছতো মই তোমাক ক্ষমা কৰিমনে? মইতো তোমাক ক্ষমা কৰিমেই, কিন্তু মোৰ ওচৰত নহয়। তুমি আন কাৰোবাৰ ওচৰতহে দুখ কৰি থৈছা। তেওঁৰ ক্ষমাৰ অবিহনে
তোমাৰ জীৱনৰ আৰম্ভণিৰ কোনো অৰ্থই নাই। প্ৰথমতে তোমাৰ ভুলবোৰ আঁতৰাই তেনে ভুল আগলৈ নকৰোঁ বুলি আগুৱাই যাব লাগিব। তুমি কাৰ কথা কৈছা মা? অৰুন্ধতীৰ। তুমি অৰুন্ধতীৰ ওচৰত দোষ কৰি থৈছা। অৰুন্ধতীয়ে তোমাক ক্ষমা কৰিলেহে তোমাৰ নতুন জীৱনটো আৰম্ভ কৰাৰ মূল্য থাকিব। ঠিক আছে, আপুনি যিমান সোনকালে পাৰে সিমান সোনকালে আমাৰ ঘৰলৈ এপাক আহক। মোৰ হাতত সময় একেবাৰেই কম। কামখিনি যিমান সোনকালে শেষ হয় ময়ো আজৰি হওঁ। কাগজ পত্ৰখিনি আপুনি একেবাৰে ৰেডি কৰি লৈ আহিব। ঠিক আছে, ৰাখিছোঁ। কাৰ লগত কথা পাতিছা অৰুন্ধতী? লিগেল এডভাইজাৰ এজনৰ লগত। তেখেতক মই কাগজ পত্ৰখিনি ৰেডি কৰি আনিবলৈ কৈছোঁ। 2 এদিনতে ঘৰত দি যাবহি। তাৰমানে তুমি চৰ্তমতে মোৰ কামখিনি সম্পূৰ্ণ হ'ল। এতিয়া মই যাব পাৰোঁ। কিন্তু মইনো এতিয়া ইয়াত থাকি কি কৰিম? মোৰতো ইয়াত এতিয়া একো কাম নাই। ইমান দিনে মই তোমাক তাকেই বুজাব খুজিছিলোঁ। অৰুন্ধতীৰ লগত তুমি যি কৰি আছা সেয়া অন্যায়। এজনী অন্ধ ছোৱালীৰ লগত তুমি আৰু বৰ্ণৱে এনেকুৱা কৰিব নালাগিছিল। এইবোৰ দেখি শুনি তাই ভিতৰি কিমান কষ্ট পাইছে এবাৰ ভাবাচোন। সত্য কথাটো হ'ল, মানুহ হৈ জন্ম লৈছা যেতিয়া আনৰ দুখ কষ্টবোৰ অনুভৱ কৰিবলৈ শিকা। আনৰ সংসাৰ ভঙাটো ভুল, এয়া পাপ। গতিকে ইমান দিনে তুমি অৰুন্ধতীৰ লগত কৰা অন্যায়ৰ বাবে তুমি তাইক ক্ষমা খোজা। বৰ্ণৱ আৰু অৰুন্ধতীৰ সংসাৰৰ পৰা তুমি ওলাই আহা। পাৰিবা? আৰু যদি নোৱাৰা, তোমাৰ দেউতাই দেখুৱাই যোৱা সেই বাটেৰে খোজ দিয়াৰ পৰিণতি তুমি নিজেই গম পাইছা। তোমাৰ লগতো সেই একেই হ'ব। ভাল মানুহ যদি হ'ব বিচাৰিছা, তেতিয়াহ'লে সেইখিনি ত্যাগ কৰাৰ সাহস লাগিব। তোমাৰ দুৰ্বলতাখিনি জয় কৰিব লাগিব। মোৰ বিশ্বাস তুমি পাৰিবা, কাৰণ তুমি মোৰ ছোৱালী। ময়ো অন্যায়ৰ বিৰুদ্ধে মাত মাতি স্বামীক ত্যাগ কৰিছোঁ। মলয়া জোৰণীয়া জেনাকু ভগৱানে মোক এটা সুযোগ দিছে পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰাৰ। মোৰ ল'ৰাক যেনেকৈ মোৰ পৰা আঁতৰ কৰিছে, তাইৰ ল'ৰাও আঁতৰ হ'ব তাইৰ পৰা। দেউতাক মান্তি কৰোৱাৰ দায়িত্ব মোৰ। হাজাৰ চেষ্টা কৰিও তুমি নমামিক ৰখাব নোৱাৰা বিষ্ণু।